ভাস্কৰ আহিছো আপোনাৰ ওচৰলৈ কেনে ধৰণে বন বিভাগে সেই অভিযান চলাইছিল বনাঞ্চলসমূহ সংকুচিত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া জনাঞ্চলত বন্যহস্তীৰ জাকসমূহ ওলাই আহি নলবাৰীতো একেই পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে নলবাৰীৰ পৰা পোনপটীয়াকৈ দেখুৱাইছো এই ধৰণে 100ৰো অধিক বন্যহস্তীৰ এটা জাক এই ধৰণে এই মুহূৰ্তত নলবাৰী ৰাষ্ট্ৰীয় যি ঘাইপথ এই ঘাইপথৰ উত্তৰাঞ্চলৰ চেংনৈ অঞ্চলত এই মুহূৰ্তত অৱস্থান কৰিছে আৰু এটা বৃহৎ জাক দেখুৱাইছো আৰু এই বৃহৎ জাকটোৱে কালি নিশাৰে পৰা এই বিভিন্ন অঞ্চল এই কেইবাখনো গাঁৱত আচলতে এক প্ৰকাৰ উপদ্ৰৱ চলাইছে যিসমূহ সেউজীয়া ধাননি পথাৰ বা সোণোৱালী হ'ব ধৰা যিসমূহ ধাননি পথাৰ সেই ধাননি পথাৰসমূহ বিনষ্ট কৰিছে ধানসমূহ খাই তহিলং কৰিছে আৰু দেখুৱাইছো ND24ত এক্সক্লুচিভলি এই দৃশ্য এই ধৰণে 100ৰো অধিক এটা বৃহৎ হাতীৰ জাক নলবাৰীত অৱস্থান কৰিছে হতিয়াকৈ দুটাকৈ দিন এই ধৰণে নলবাৰীত অৱস্থান লৈ কেইবাখনো গাঁৱত এক প্ৰকাৰ উপদ্ৰৱ চলোৱা পৰিলক্ষিত হৈছে কৃষকসকল এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে কাৰণ তেওঁলোকৰ সোণোৱালী ধাননি পথাৰ খাই তহিলং কৰিছে কেইবাটাও পৰিয়ালৰ বাসগৃহ ইতিমধ্যে বিনষ্ট হৈছে আমি উল্লেখ কৰিছোঁ যে নলবাৰী জিলাখনত শেহতীয়াকৈ প্ৰায় 100ৰো অধিক পৰিয়ালৰ বাসগৃহ বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই ধ্বংস কৰা পৰিলক্ষিত হৈছে কিছুদিন পূৰ্বলৈকে ইয়াত মাত্ৰ 12টাকৈ বন্যহস্তী আছিল আৰু সেই 12টাকৈ বন্যহস্তী খেদি পঠিওৱাৰ বাবে বন বিভাগ আৰু ইয়াৰ যিসমূহ স্থানীয় দল সংগঠন বা স্থানীয় ৰাইজে যথেষ্ট প্ৰচেষ্টা কৰিছিল কিন্তু সেই প্ৰচেষ্টাৰ পিছত দেখিবলৈ পোৱা গ'ল শেহতীয়াকৈ দুটাকৈ দিন ধৰি বাক্সাৰ পৰা আহি এটা বৃহৎ হাতীৰ জাক এই মুহূৰ্তত নলবাৰীত অৱস্থান কৰিছে পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ এক্সক্লুচিভলি 100ৰো অধিক হাতীৰ জাক আছে ইয়াত কেইবাটাও যি পোৱালি হাতী প্ৰায় 20টাৰো অধিক পোৱালি হাতী আমি দেখিবলৈ পাইছোঁ কণ কণ পোৱালি হাতী আৰু এই মুহূৰ্তত যিহেতু এই যি হাতী খেদা অভিযান এই অভিযানত সহযোগ কৰা বা ৰাইজক সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত ইয়াৰ এটা স্থানীয় যি আচলতে স্বেচ্ছাসেৱী সংস্থা দ্য গ্ৰীণ গ্লোবৰ বিষয়ববীয়াসকল আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ ইয়াৰ পূৰ্বে 12টাকৈ বন্যহস্তীৰ অৱস্থান আমি নলবাৰীত দেখিবলৈ পাইছিলোঁ কিন্তু শেহতীয়াকৈ 100ৰো বন্যহস্তীয়ে অৱস্থান গ্ৰহণ কৰিছে হয় এই যিটো 12টা হাতী গ্ৰুপ আছিল সেই গ্ৰুপটো অলৰেডি কদমতলাই গুচি গৈছে আৰু যোৱা দুদিন আগত এটা হাতীৰ জাক এটা আহিছে ইয়াতে আমি এতিয়ালৈকে 72 কাউণ্ট কৰিছোঁ আৰু সেইফালেও আছে অলমষ্ট 100 হ'ব এইটো আৰু এতিয়া মানে এটা হেৰি কৰিছে যে বন বিভাগে বৰ্তমান হাতী ৰেডিঅ' কলাৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইকাৰণে আজি আমি ইয়াতে আমাৰ পৰিৱেশ সংস্থা আৰণ্যক আছে আমি দ্য গ্ৰীণ গ্লোব আছোঁ আমি বন বিভাগক সহায় কৰি আছোঁ এই ক্ষেত্ৰত যিটো ইয়াৰ যিটো লিডাৰ গোটেই জাকটোৰ যিটো লিডাৰ আছে সেই লিডাৰটো আইডেণ্টিফাই কৰি আমি অহাকালি বা পৰহি আমি এইটো ৰেডিঅ' কলাৰ কাৰণে চেষ্টা কৰিম আৰু অহাকালি হয়তো এটা ডাঙৰ অপাৰেশ্যন এটা হ'ব হাতীখিনি কমপ্লিট মানে ইয়াৰ পৰা খেদি লৈ যোৱাৰ গোটেইখিনি ইয়াৰ আগতো হাতী খেদা গৈছিল কিন্তু হাতী সেইদিনা গধূলি হৈছে বোধহয় 13-14 তাৰিখ হ'ব পাৰে 14-13 তাৰিখ আছিল সেইদিনা 14 তাৰিখে গধূলি আমি যেতিয়া হাতী ইয়াৰ পৰা গৈছিল বন বিভাগ আছে সেইফালে বাটাবাৰী ফৰেষ্ট ৰেঞ্জ আছে তামোলপুৰ ফৰেষ্ট ৰেঞ্জ আছে নলবাৰী ৰেঞ্জ আছে তিনিটা ৰেঞ্জে গৈছিল আমাৰ APC সদস্যসকলো আছিল কিন্তু গধূলি সেই সময়ত ঠিক জাৰতালুক পাৰ হৈ যায় তাতে অলপ প্ৰব্লেম এটা হৈ গ'ল আগৰ মানুহখিনিয়ে আচলতে হয় কি হাতীবিলাক গ'লে মানুহখিনিয়েও ভয় খায় যে আমাৰ গাঁৱৰ ফালে সোমাব পাৰে নেকি চ' তেনেকুৱা সময়ত কি হয় মানুহবিলাকে জুই চুইলৈ ওলাই আহে চ' তাৰ ফলতে ৰাতি হাতীখিনি আকৌ বেগ হৈ গ'ল আৰু বেগ হৈ পেলাই মানুহ মানে হাতীখিনি এইবাৰ ফাৰ্ষ্ট টাইম মানে নলবাৰীত সোমাইছে ইয়াত কিছুদিন আগতে 2 দিন আগত নলবাৰীত আহিছিল কিন্তু ইমানখিনিলৈকে আহি পোৱা নাছিল কেম্পৰ ঘাটৰ সেইফালে আছিল কিন্তু সাগৰকুচি ফালে কিন্তু আজি ফাৰ্ষ্ট টাইম মানে গোটেই হাৰ্টটো ইয়াতে আহিছে নিশ্চয়কৈ এই যিটো জাক কোৱা হৈছে 100ৰো অধিক জাক থকা বুলি আপোনালোকে আইডেণ্টিফাই কৰিছে নেকি কিমানমান হ'ব পাৰে 100ৰো অধিক 120টা 130টা কিমানমান হ'ব পাৰে সংখ্যা এতিয়ালৈকে আমি যিখিনি জংঘলৰ পৰা বাহিৰত আছে আমি দেখা পাইছোঁ ইয়াতে 72+ কাউণ্ট কৰা হৈছে আৰু স্থানীয় ৰাইজৰ লগতে আমি সেইফালে গম পাইছোঁ যে জংঘলত আৰু সোমাই আছে অলমষ্ট 100 to 120 মান হ'ব আৰু আমি দেখিছোঁ প্ৰায় 20ৰো অধিক পোৱালি হাতী আছে গতিকে এই পোৱালি হাতীখিনিৰ কিন্তু তেওঁলোকৰ জীৱনৰ শংকাও আছে কাৰণ ইয়াত বিভিন্ন খাল আছে ইয়াত বিভিন্ন আচলতে ইয়াত পাগলা দিয়া নৈও আছে গতিকে যিকোনো মুহূৰ্তত হাতীৰো কিন্তু বিপদ আহিব পাৰে গতিকে এই ক্ষেত্ৰত বন বিভাগে কি ধৰণৰ কৰণীয় আছে বুলি ভাবে আচলতে সমস্যাটো হৈছে যে পোৱালিক লৈ কাৰণ যদি বেছিকৈ খেদা মেলা কৰে তো পোৱালি হাতীৰ গছকত পোৱালি মৰি যাব পাৰে সেইখিনিক লৈ আমাৰ সংগঠনৰ ফালৰ পৰা আমি সজাগতা সৃষ্টি কৰি আছোঁ ৰাইজৰ মাজত যাতে অন্ততঃ ৰাইজে যাতে সেই সুযোগটো দিয়ে হাতীখিনি যাতে ধুনীয়াকৈ যাব পাৰে কাৰণ যদি হাতী যদি উল্টা যদি বেলেগ ছাইডৰ পৰা হাতী খেদে বোমা মাৰে জুই উলিয়াই হাল্লা কৰে তো হাতী দৌৰিব আৰু দৌৰাৰ সময়তে আজি কিছুদিন আগতে তিতাবৰ তেনেকুৱা এটা ঘটনা ঘটিছে খুব দুখ লগা ঘটনা তো তেনেকুৱা ঘটনা যাতে ইয়াতে ৰিপিট নহয় তো সেইকাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ আৰু সেইকাৰণেও যথেষ্ট বন বিভাগৰ যথেষ্ট মানে এই অপাৰেশ্যনটো চাই চিতি চলাবলগীয়া হৈছে
নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জনাইছোঁ। দৃশ্যখিনি দেখুৱাইছোঁ আৰু ইয়াত দেখুৱাইছোঁ যে এই ধৰণে স্থানীয় যিসকল লোক সেই লোকসকল ওলাই আহিছে, কাৰণ বিগত বহু দিন ধৰি আচলতে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে এই অঞ্চলসমূহত এক প্ৰকাৰ ৰাইজ দিশহাৰা হৈ পৰিছিল। খেতি মাটি যথেষ্ট তহিলং কৰা হৈছিল। সেউজীয়া ধাননি পথাৰ, সোণোৱালী হ'ব ধৰা ধাননি পথাৰসমূহ খাই তহিলং কৰিছিল বন্যহস্তীয়ে। আৰু তাৰ পিছত দেখিবলৈ পোৱা গ'ল এই দুটাকৈ দিন ধৰি প্ৰায় 100ৰো অধিক বন্যহস্তীয়ে আহি এই যি চেংনৈ কেহেৰুৱা এই যিসমূহ অঞ্চল, এই অঞ্চলসমূহত অৱস্থান গ্ৰহণ কৰিছে। মাথাউৰিৰ পৰা এই ধৰণে কণ কণ শিশুসকলক লৈ যিসমূহ স্থানীয় লোক, সেই লোকসকলে ইয়াত হাতী তেখেতসকলে চাবলৈ আহিছে। কিন্তু যিকোনো মুহূৰ্তত বিপদ হ'ব পাৰে, কাৰণ বন্যহস্তীৰ জাকৰ এই যি বৃহৎ জাক, এই বৃহৎ জাকটোৱে যিকোনো মুহূৰ্তত চোচাল হ'ব পাৰে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যি ধাননি পথাৰ, সেই ধাননি পথাৰ খাই এই ধৰণে তহিলং কৰা পৰিলক্ষিত হৈছে। আৰু কিছু সংখ্যক হাতী ইতিমধ্যে ইয়াত থকা যি সীমিত বনাঞ্চল, সেই বনাঞ্চলৰ ভিতৰভাগত প্ৰৱেশ কৰিছে। কেইবাটাও দঁতাল হাতী আছে, কেইবাটাও পোৱালি হাতী আছে। আমি দেখুৱাইছোঁ যে 20ৰো অধিক পোৱালি হাতী আছে। আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা। ND24ত এক্সক্লুচিভলি এই দৃশ্যখিনি দেখুৱাই আছোঁ। আৰু বন্যহস্তীৰ উপদ্ৰৱৰ বাবে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ স্থানীয় যিসকল লোক, সেই লোকসকল যথেষ্ট দুশ্চিন্তাৰে সময় পাৰ কৰিবলগীয়া হৈছে। কোৱা হৈছে যে কাইলৈ বা পৰহিলৈ এটা বৃহৎ হাতীখেদা যি অভিযান, সেই অভিযান পুনৰ আৰম্ভ কৰা হ'ব। কিন্তু সেই অভিযান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজিৰ দিনটোত যিহেতু এই ধৰণে কেইবাটাও পৰিয়ালৰ বাসগৃহ বিনষ্ট কৰাৰ সমানে ধাননি পথাৰসমূহ খাই তহিলং কৰিছে। আৰু দেখুৱাইছোঁ যে 20ৰো অধিক পোৱালি হাতী, গতিকে এই 20ৰো অধিক পোৱালি হাতীৰ যিকোনো মুহূৰ্তত বিপদ আহিব পাৰে। ইতিমধ্যে স্থানীয় ৰাইজসকলৰ যথেষ্ট তেওঁলোকৰ ভয় আৰু শংকাৰে সময় পাৰ কৰিবলগীয়া হৈছে। নিশাৰ ভাগত তেখেতসকলে নিদ্ৰাবিহীন সময় পাৰ কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ এই ধৰণে স্থানীয় যিসকল লোক, সেই লোকসকলে এই ধৰণে ইয়াত হাতী আচলতে তেওঁলোকে চাইছে। অকণমান স্থানীয় দল সংগঠনৰ প্ৰতিনিধিখিনি আছে, অকণমান তেখেতসকলৰ সৈতেও কথা পাতিম। অকণমান আপোনাৰ লগত কথা পাতিম, কি ক'ব বিচাৰিব? প্ৰায় 100ৰো অধিক বন্যহস্তী অৱস্থান কৰিছে, কিন্তু বন বিভাগে যি ধৰণৰ পৰিকল্পনা কৰিব লাগিছিল, সেই পৰিকল্পনা কিন্তু এই ধৰণলৈকে নাই, এই মুহূৰ্তলৈকে নাই। চাওক, যি বন্যহস্তীৰ উপদ্ৰৱ প্ৰায় এমাহ জোৰা ধৰি এই অঞ্চলত উপদ্ৰৱ চলি আহিছে। এই ক্ষেত্ৰত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ লগতে বনবাগ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা মাননীয় উপায়ুক্ত মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, যাতে তেওঁলোকে সোনকালে এই হাতী সমস্যাটো এই অঞ্চলৰ পৰা সমাধান কৰিব পাৰে। আপুনি দেখিবলৈ পাইছোঁ যে কেইদিনমান আগলৈকে প্ৰায় 8-10টা হাতী এই অঞ্চলত উপদ্ৰৱ চলাইছিল। বন বিভাগে এই 8টা হাতীকো এই অঞ্চলৰ পৰা খেদিব পৰা সক্ষম নহ'ল। এতিয়া আপোনালোকে নিচেই দেখা পাইছে যে প্ৰায় 100ৰো অধিক হাতীয়ে এই অঞ্চলত কেইবাদিনো ধৰি উপদ্ৰৱ চলি আছে। মানুহে দিনে ৰাতি উজাগৰে থাকিব লগা হৈছে, ৰাস্তাত জুই ধৰি ৰাতি পোহৰ কৰিব লগা হৈছে। এই ক্ষেত্ৰত কিন্তু আমাৰ জিলা উপায়ুক্তৰ লগতে আমাৰ নলবাৰী জিলাৰ এখন স্থানীয় বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আমি দেখিবলৈ পোৱা নাই। স্থানীয় ৰাইজসকলৰ আমি কথাত গম পাইছোঁ যে বন বিভাগ তথা এই আমাৰ বন মন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰীদেৱো কোনো ধৰণৰ এই হাতীসমূহ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰিবলৈ দেখা নাই। ৰাইজে অতিষ্ঠ হৈ পৰিছে যে ৰাইজৰ মনত এনেকুৱা ভাবিছে যে এই হাতীসমূহ যায় নলবাৰী চহৰ অঞ্চললৈ খেদি দিয়াৰ কাৰণে উত্তৰবা লৈ আছে, যাতে নলবাৰী চহৰ অঞ্চলত গৈ পালে তেতিয়া সেই মন্ত্ৰীৰ লগতে উপায়ুক্ত মহোদয়ক লগতে ফৰেষ্টাৰসকলে কথাটোত গুৰুত্ব দিব বুলি তেওঁলোকে মত পোষণ কৰিছে। এই ক্ষেত্ৰত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা উপায়ুক্ত তথা মন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ, তেখেতসকলে অতি সোনকালে হাতীসমূহ অন্য ঠাইলৈ স্থানান্তৰ কৰি এই ৰাইজক সকাহ দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। নিশ্চয়কৈ। আৰু এই ধৰণে পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ, যিহেতু নলবাৰী চহৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান নিলগতে হাতীৰ জাকটো আহি অৱস্থান কৰিছে। গতিকে যিকোনো মুহূৰ্তত এই ধৰণে নলবাৰী চহৰৰ যি আচলতে দক্ষিণ দিশে পুনৰবাৰ এই হাতীৰ জাকটো আচলতে গমন কৰিব পাৰে। আৰু যদিহে দক্ষিণ দিশে বা নলবাৰী চহৰৰ অভিমুখে পুনৰ গমন কৰে, তেতিয়াহ'লে কিন্তু যিকোনো মুহূৰ্তত যথেষ্ট বিপদ এটা সংকটময় সময় সৃষ্টি হ'ব পাৰে। কাৰণ এই যি বৃহৎ হাতীৰ জাক, এই বৃহৎ হাতীৰ জাকটোৱে এফালে জনাঞ্চলত উপদ্ৰৱ চলাব পাৰে। আৰু এই হাতীৰ জাকটোত যিহেতু কেইবাটাও পোৱালি হাতী আছে, গতিকে সেই পোৱালি হাতীসমূহৰ জীৱনৰ প্ৰতিও কিন্তু সংশয় আহিব পাৰে। সেই পোৱালি হাতীসমূহৰ কিন্তু জীৱনলৈ সংশয় নামি আহিব পাৰে। পোনপটীয়াকৈ দেখুৱাইছোঁ যে কেইবাটাও দঁতাল হাতী, আমি ND24ত এক্সক্লুচিভলি এই দৃশ্যখিনি দেখুৱাই আছোঁ নলবাৰীৰ পৰা। আৰু নলবাৰীত যি হাতীখেদা অভিযান অব্যাহত আছিল, সেই হাতীখেদা অভিযান বাৰম্বাৰ ব্যৰ্থ হোৱাৰ পিছত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে পুনৰবাৰ এই ধৰণে 100ৰো অধিক এটা বন্যহস্তীৰ জাক আহি অৱস্থান কৰিছে নলবাৰীৰ এই যি চেংনৈ কেহেৰুৱা এই অঞ্চলসমূহত। কেৱল এই অঞ্চলসমূহতে নহয়, নলবাৰী জিলাখনৰ প্ৰায় 10খনৰো অধিক গাঁৱত বন্যহস্তীৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱ বিগত 2টা বছৰে অব্যাহত আছিল। প্ৰায় 8ৰ পৰা 12টাকৈ হাতীয়ে বিভিন্ন প্ৰান্তত বিগত 2টা বছৰে উপদ্ৰৱ চলাই আছিল। কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে এই বন্যহস্তীৰ যিটো জাক, এই বৃহৎ এটা জাক ইতিমধ্যে আহি ইয়াত অৱস্থান কৰিছে। আৰু অৱস্থান কৰাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে। কিন্তু বন বিভাগে এই মুহূৰ্তলৈকে কি ধৰণৰ খেদাৰ কাৰণে কি ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে, সেই কথা এতিয়ালৈকে নিশ্চিত কৰা নাই। যদিও বন বিভাগে হাতী খেদা যি অভিযান, সেই অভিযান শীঘ্ৰে আৰম্ভ কৰিব। দেখুৱাইছোঁ এই মুহূৰ্তত যিকোনো মুহূৰ্তত এই হাতীৰ জাকটোৱে চোচালাব পাৰে। এই মুহূৰ্তত এই ধৰণে হাতীকেইটা পুনৰবাৰ দৌৰি বনাঞ্চললৈ সোমাই গৈছে। পোনপটীয়াকৈ দেখুৱাইছোঁ নলবাৰীৰ পৰা এক্সক্লুচিভলি এই দৃশ্য। কেইবাটাও পোৱালি হাতী আছে। এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ এক্সক্লুচিভলি এই দৃশ্য। ND24ৰ কেমেৰাত বন্দী হৈছে 100ৰো অধিক বন্যহস্তী এই ধৰণে
বনাঞ্চলত সোমাই গৈছে জনাঞ্চলৰ পৰা বনাঞ্চলত এই ধৰণে শৌচালয় সোমাই যোৱা পৰিলক্ষিত হৈছে কেইবাটাও পোৱালি হাতী আছে আৰু এই কেইবাটাও পোৱালি হাতী যিহেতু আছে এই জাকটোত গতিকে হাতীৰ জাকটো এই ধৰণে শৌচা লোৱাৰ সময়ত পোৱালি হাতীকেইটাৰ জীৱনৰ প্ৰতি বিপদাপন্ন হ'ব পাৰে জীৱন বিপদাপন্ন হ'ব পাৰে আমি বাৰম্বাৰ সেই কথা কৈ আহিছোঁ যে এফালে বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে আৰু আনফালে জনাঞ্চলত ওলাই অহা যিসমূহ বন্যপ্ৰাণী সেই বন্যপ্ৰাণীসমূহ এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে আৰু সেইফালে বন্যপ্ৰাণীসমূহ যিধৰণে দিশহাৰা হৈ পৰিছে ঠিক একেদৰে কিন্তু দেখিবলৈ পোৱা গৈছে যে যি ধৰণে বন্যপ্ৰাণীসমূহ জনাঞ্চলত দিশহাৰা হৈ পৰিছে ঠিক একেদৰে কিন্তু যি জনসাধাৰণ সেই জনসাধাৰণো কিন্তু যথেষ্ট ভয় আৰু শংকাৰে সময় পাৰ কৰিবলগীয়া হৈছে তেওঁলোকে নিদ্ৰাবিহীন নিশা পাৰ কৰিবলগীয়া হৈছে গতিকে এই ক্ষেত্ৰত বন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও হাতীকেইটা কি ধৰণে পৰিকল্পনা গ্ৰহণ কৰি কি ধৰণে খেদিয়া পঠিয়াবলৈ সক্ষম হয় সেই কথা সময়ত লক্ষণীয় হ'ব ধন্যবাদ জনাইছোঁ ভাস্কৰক এই মুহূৰ্তত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত